নমস্কাৰ সকলোকে স্বাগতম জনাইছো আজিৰ ভিডিঅ'লৈ এটা নতুন ভিডিঅ'লৈ আহিছো আপোনালোকৰ মাজলৈ আজিৰ ইতিহাস আমাৰ শিখৰ সংস্কাৰ স্বাভিমানক আজি আমি স্মৰণ কৰিম আজিৰ দিনটো ভাৰতৰ ইতিহাসত বিশেষ তাৎপৰ্যপূৰ্ণ এই দিনটোতে আমি স্মৰণ কৰো আমাৰ অন্নদাতা কৃষকসকলক মহান সংস্কাৰীসকলক আৰু দেশ গঢ়া কিছু গুৰুত্বপূৰ্ণ মুহূৰ্তক আহকচোন তেতিয়াহ'লে বিশদভাৱে আলোচনা কৰো আজিৰ দিনটোৰ এক ইতিহাস আজি ৰাষ্ট্ৰীয় কৃষক দিৱস 23 ডিসেম্বৰ আজি দিনটোতেই জন্মগ্ৰহণ কৰিছিল ভাৰতৰ পঞ্চমজন প্ৰধানমন্ত্ৰী চৌধুৰী চৰণ সিঙে গতিকে তেওঁ জীৱনৰ প্ৰতিটো পৰ্যায়তেই তেওঁ যে কৃষকৰ অধিকাৰ সন্মান আৰু কল্যাণৰ বাবে অৱদান আগবঢ়াই গৈছিল সেইটো প্ৰমাণ আজিৰ আহাৰ গ্ৰহণ কৰোঁতে আমি সেই কাৰণে স্মৰণ কৰো আহক অশেষ কষ্টৰে আমাক অন্নদাতা অন্ন যোগান ধৰা সেই কৃষকসকলৰ কথা যিসকলে শাৰীৰিক পৰিশ্ৰমে আমাক অন্ন যোগান ধৰিছে গতিকে আজিৰ দিনটো তেওঁলোকৰ নামত উৎসৰ্গা কৰা উচিত আজিৰ দিনটোৰ লগত জড়িত আছে বিশ্বকবি ৰবীন্দ্ৰনাথৰ অৱদানৰ কথা 1921 চনৰ কথা বিশ্ব দৃষ্টিৰে প্ৰতিষ্ঠা বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰে শান্তি নিকেতনত বিশ্বভাৰতী বিশ্ববিদ্যালয় উদ্বোধন কৰাৰ ঘটনাটো আজিৰ 23 ডিসেম্বৰ তাৰিখটোত আমি স্মৰণ কৰিব লাগিব যি আজিও ভাৰতৰ জ্ঞান সংস্কৃতি আৰু বিশ্ব ঐক্যৰ এক অনন্য প্ৰতীক হিচাপে থিয় দি আছে 1894 চনৰ কথা 23 ডিসেম্বৰত আজিৰ দিনটোতে কেৰালাৰ গান্ধী আজিৰ দিনটোতেই জন্মগ্ৰহণ কৰিছিল অৰ্থাৎ মহান তেওঁ আছিল সমাজ সংস্কাৰক কে কেলাপ্পনৰ তেওঁ অস্পৃশ্যতা বিৰোধী আন্দোলন মন্দিৰ প্ৰৱেশ আন্দোলনত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল গতিকে আজিৰ দিনটোত তেওঁৰ বাবেও অতি গুৰুত্বপূৰ্ণ ইয়াৰ লগতে আমি স্মৰণ কৰিব লাগিব 2000 চনৰ 23 ডিসেম্বৰ তাৰিখটোৰ কথা যিয়ে নেকি পৰিচয়ৰ পুনৰুদ্ধাৰৰ এক নতুন ইতিহাস ৰচনা কৰিলে ঐতিহাসিক চহৰ কলকাতাৰ নাম আনুষ্ঠানিকভাৱে কলকাতা হিচাপে পৰিৱৰ্তন কৰা হয় বিশেষকৈ বঙালী সংস্কৃতি আৰু ঐতিহ্যৰ লগত সংগতি ৰাখি এই নামটো পৰিৱৰ্তন কৰা বুলি দাবী কৰা হৈছিল যি কি নহওক 1954 চনৰ 23 ডিসেম্বৰ দিনটো আকৌ বৈজ্ঞানিক অগ্ৰগতিৰ নতুন দিল্লীত ৰাষ্ট্ৰীয় ভৌত বিজ্ঞান প্ৰয়োগশালা আনুষ্ঠানিকভাৱে মুকলি কৰা হয় যিয়ে ভাৰতৰ গৱেষণা ঔদ্যোগিক মানদণ্ডক এক নতুন দিশ প্ৰদান কৰে আজিৰ দিনটোতে আমি কেইগৰাকী মনীষী আমি স্মৰণ কৰা উচিত যি নেকি ভাৰতৰ কাৰণে এক গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল বিশেষকৈ পি.বি. নৰসিংহ ৰাওৰ নাম আমি সদায় স্মৰণ কৰিব লাগিব ভাৰতৰ অৰ্থনৈতিক সংস্কাৰৰ স্থপতি আছিল স্বামী শ্ৰদ্ধানন্দ শিক্ষাবিদ স্বাধীনতা সংগ্ৰামৰ শ্বহীদ তেওঁলোকৰ নাম আমি সদায় উচ্চাৰণ কৰিব লাগিব ইতিহাস কেৱল পাঠ্যপুথিতেই সীমাবদ্ধ নহয় ইতিহাসৰ জ্ঞানে আমাক অতীতত হোৱা সকলো ভুল ভ্ৰান্তিবিলাক শুধৰোৱাৰ এটা নতুন সুবিধা দিয়ে সুযোগ দিয়ে ইতিহাসে আমাক অভিজ্ঞতা দিয়ে ইতিহাসে আমাক নতুন বাট পোহৰাই দিয়ে গতিকে আজিৰ দিনটোত এই ঘটনাসমূহৰ ভিতৰত আপোনাৰ বেছি আকৰ্ষণ কোনটো ঘটনাই কৰিলে মন্তব্যত জনাবলৈ নাপাহৰিব আজিৰ ইতিহাস কৃষক দিৱস ৰাষ্ট্ৰীয় কৃষক দিৱস চৌধুৰী চৰণ সিং ভাৰতীয় ইতিহাসত শান্তি নিকেতনৰ প্ৰতিষ্ঠাতা বিশ্বভাৰতী বিশ্ববিদ্যালয় কলিকতাৰ নাম সলনি কৰা ভাৰতবৰ্ষৰ আমাৰ ঐতিহ্যত ভাৰতীয় অৰ্থনীতিৰ স্থপতি নৰসিংহ ৰাওৰ অৱদান স্মৰণ কৰাৰ লগতে আজিৰ দিনটো সকলোৰে শুভ হওক এই কামনাৰে আজিৰ প্ৰতিবেদন সামৰিছো নমস্কাৰ